বিভিন্নজনক লগত লৈ পেলাই এটা সামাজিক সংস্থা আৰম্ভ কৰা হয় 2014 চনত। ইয়াৰ পিছত আমি কিছু উদ্দেশ্য এই অঞ্চলবাসী ৰাইজৰ কিছু কাম কৰি যোৱাৰ সেই উদ্দেশ্যে আমি মাজে সময়ে থিয়েটাৰ পাতো, এনেকুৱা কিছুমান মানে পইচাও আহে তাৰ পৰা, আৰু তাৰ মানে হেৰিখিনিক অনা কিছু মানে ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ কিতাপ পত্ৰ আদি কৰি এনেকুৱা কিছু কাম কৰি থোৱা হয়। আৰু আগতেও আমি ইয়াৰ এই ONGCৰ পৰা বিকিৰণ ৰংপুৰ দ্বাৰা সৌৰ মানে এইটো চ'লাৰ লাইট আনিছোঁ বিকিৰণ ৰংপুৰে। তাৰপৰা এইবাৰ আমি সম্প্ৰীতি নিদৰ্শন হিচাপে এখন খেল আয়োজন কৰা হৈছে। প্ৰথম মেচখন উদ্বোধন কৰিছে এজন নামঘৰীয়া আৰু আমাৰ মছজিদ পৰিচালনা জোনাব ইমাম চাহাবে প্ৰথম বল দিছে আৰু বেটিং কৰিছে। সেয়ে এই প্ৰথম যিখন খেল আমি ভাতৃত্ব এনাজৰী সাংস্কৃতিক ক্ষেত্ৰখনতো আৰু আমাৰ যিহেতু আৰক্ষী প্ৰশাসনক লৈ পেলাই এটা মধুৰ চিন্তা আগত ৰাখি পেলাই আমি তেওঁলোকক লৈ পেলাই এখন সম্প্ৰীতি খেল এখনো ইয়াত দিছোঁ। প্ৰথম খেলখন টুৰ্ণামেণ্টখন বিকিৰণ ৰংপুৰ এইদৰে কাম চবত আগবঢ়াই আছোঁ আমি। বিকিৰণ ৰংপুৰ এটা বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন, বিভিন্ন সময়ত সমাজৰ বিভিন্ন সামাজিক কাম কৰি অহাৰ সমান্তৰালভাৱে সাংস্কৃতিক দিশত ক্ৰীড়া দিশতো অসংখ্য কাম কৰি আহিছে। আৰু তাৰ এক প্ৰতিচ্ছবি হিচাপে 2025 বৰ্ষৰ 10 ফেব্ৰুৱাৰী আজিৰ পৰা 14 ফেব্ৰুৱাৰীলৈকে এখনি সদৌ অসম ভিত্তিত দিবানৈক্য প্ৰাইজমণি টেনিছ বল ক্ৰিকেট আয়োজন কৰিছে। আৰু এই প্ৰতিযোগিতাত অসমৰ বিভিন্ন ঠাই বিভিন্ন জিলাৰ বিভিন্ন দলসমূহ অংশগ্ৰহণ কৰিছে। সৰ্বমুঠ 1,90,000 টকাৰে আয়োজন কৰা এই প্ৰতিযোগিতাৰ চূড়ান্ত খেল 14 তাৰিখে অনুষ্ঠিত হ'ব। আৰু বিভিন্ন এই মেটেকা আমগুৰি অঞ্চলৰ ৰাইজৰ সহযোগিতাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত প্ৰায় প্ৰত্যেকখন খেলতে লুকাৰান্য হৈছে।